আপোনালোকে যেহেতু ৰাইজৰ তৰফৰ পৰা এই যে দলং আপোনালোকে বনাইছে, কি ক'ব? হয়, চাওক, আজি আমাৰ এই দলংখন দীৰ্ঘদিনৰ পৰাই আমি খুবেই জৰুৰী অৱস্থাত আছিলোঁ। বিশেষকৈ ক'বলৈ গ'লে আমাৰ শিলকাটাৰী, গৌৰানটাৰী আৰু কাঠৰগুৰিৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে যোৱাৰ যিখন আমাৰ একমাত্ৰ যাতায়াত ব্যৱস্থা আমাৰ এই দলংখনেই আছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ এইখন ৩ নং সমষ্টিত নতুন MLA আমাৰ হাগ্ৰামা প্ৰধান, তেওঁৰ সহধৰ্মিনী শেউলী মুছাহাৰী, তেওঁৰ কোনো অনুদানে আমি নাপালোঁ। আৰু বিশেষকৈ ক'বলৈ গ'লে সকলোৰে চিনাকি আমাৰ এইখন স্বাস্থ্য বিভাগৰ EM দেৰাচাঁদ বসুমতাৰী ছাৰ ডাঙৰীয়া, তেখেতৰ আৰ্থিক অনুদানেৰে এইখন আমাৰ কাঠৰ দলং প্ৰথমত কৰি দিছিল। আৰু আমি শুনি আছোঁ যে এইখন দলং বাজেটত সোমোৱা হৈছে, কিন্তু কেতিয়া হ'ব তাৰ কোনো আমি ব্যৱস্থা এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ আমি এই বৃহৎ এই অঞ্চলৰ পৰা, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগী লৈ যোৱা যিটো অসুবিধা আছিল, আমি ৰাইজৰ আৰ্থিক অনুদানৰ পৰা আৰম্ভ কৰি আৰু বিশেষকৈ ৩-৪জন ব্যক্তিৰ প্ৰচেষ্টাত আজি এইখন আমি কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমি সুনিশ্চিতভাৱে ৰাইজসকলে এইখন দলঙেদি যাতায়াত কৰিব পাৰিব। সেইটো কথা নিশ্চিত। মই এজন নিজেও BPF ভোটাৰ হয়। BPF জন্মৰ পৰাই আজিলৈকে BPFতে ভোট দি আছোঁ আমি। কিন্তু সিহঁতে কৰিছে নকৰা সেইটো কথা আমি নকওঁ, কাৰণ সিহঁতৰ অনুদানেৰে এই কাঠৰ দলংখন প্ৰথম হৈছিল। আৰু বহুকেইবাৰ অলপ টকা পইচাও দিছিল দেৰাচাঁদ ছাৰ ডাঙৰীয়াই বাঁহ দি মেৰামতি কৰাৰ কাৰণে, আৰু সেই মেৰামতি কামো আমি নিজেই কৰিছিলোঁ। আৰু এতিয়া আমি যিহেতু শুনা পাইছোঁ দলংখন হ'ব, কিন্তু কেতিয়া হ'ব আমাৰ যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে আমি কেইজনমান উদীয়মান যুৱক ওলাই আহি ৰাইজৰ অনুদানৰ পৰা আৰম্ভ কৰি ৰাইজৰ সহযোগিতা লৈ আমি এইখিনি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ।